নমস্কাৰ বন্ধুসকল, আকৌ তোমালোকৰ ওচৰত লৈ আহিছোঁ 11টা আচৰিত কথা অৰ্থাৎ 11 আমেজিং ফেক্টৰ ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত 11টা এনেকুৱা আমেজিং ফেক্টৰ বিষয়ে আলোচনা কৰিম যিবোৰৰ বিষয়ে হয়তো তোমালোকে আগতে জনা নাছিলা। যেনে LPG অৰ্থাৎ গেছ চিলিণ্ডাৰৰ ৰং সদায় ৰঙা কিয় থাকে, বা কি কৰিলে এজনী গৰুৱে বেছিকৈ গাখীৰ দিয়ে, আৰু মোবাইল গোটেই ৰাতি চাৰ্জ কৰিলে মোবাইলটো বেয়া বা ফুটি যাব নেকি, আৰু লগতে ফেচবুকত কি কমেণ্ট কৰিলে বাক্যটোৰ ৰং সলনি হৈ যায়। চ' বন্ধুসকল, এইবোৰৰ লগতে আৰু আমেজিং ফেক্টৰ বিষয়ে জানিবলৈ তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা, আৰু যদি ভিডিঅ'টোত ভাল লাগে তেন্তে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিবা। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ এই ইউটিউব চেনেলৰ ইন্ট্ৰ'টো লগাই লওঁ। নম্বৰ 1, বন্ধুসকল, তোমালোকৰ বহুতে মন কৰিছা চাগে কেতিয়াবা আহাৰ খোৱাৰ পিছত আমাৰ বুকুখন জ্বলিব ধৰে, আৰু যদি বেছি জলকীয়াযুক্ত আহাৰ খোৱা হয় তেন্তে বেছি জ্বলিব ধৰে। ইয়াৰ পিছৰ কাৰণটো হ'ল আহাৰৰ পৰা তৈয়াৰ হোৱা এচিড, আৰু যদি তোমালোকে চুইলগাম খোৱা তেন্তে এই জ্বলন কমি যায়, কাৰণ চুইলগাম খালে আমাৰ মুখত লালটি উৎপাদন হয়, আৰু এই লালটিবোৰে পেটত উৎপাদন হোৱা এচিড নোহোৱা কৰি দিয়ে, আৰু ইয়াৰ ফলত জ্বলন কম হৈ যায়। নম্বৰ 2, বন্ধুসকল, সাগৰত এটা মাছ পোৱা যায় যাৰ নাম হ'ল গোল্ডফিছ, আৰু তোমালোকে জানি আচৰিত হ'বা যে এই মাছবিধৰ পেট নাথাকে, আৰু পেট নোহোৱাৰ ফলত এই মাছবিধে অনবৰতে খাই থাকে। নম্বৰ 3, বন্ধুসকল, তোমালোকে এই পৃথিৱীৰ আটাইতকৈ দীঘল শব্দটোৰ বিষয়ে জানানে? এই শব্দটোত 1,49,819টা আখৰ আছে, আৰু এই শব্দটো সম্পূৰ্ণ পঢ়িবলৈ 3 ঘণ্টাৰ সময় লাগিব। আচলতে ই এটা প্ৰটিনৰ নাম হয় যাক চমুকৈ কিটিন বুলি কোৱা হয়। নম্বৰ 4, বন্ধুসকল, পহু দেখিবলৈ এনেকুৱা থাকে, কিন্তু এক প্ৰকাৰ পহু আছে যি দেখিবলৈ এনেকুৱা থাকে যাক মাউচ বিয়েৰ অৰ্থাৎ নিগনি পহু বুলি কোৱা হয়, আৰু ইয়াক দেখিবলৈ নিগনি আৰু পহুৰ মিশ্ৰণ যেন লাগে, আৰু এই পহুটোক 1990 চনত বিলুপ্ত হৈ গ'ল বুলি ধৰা হৈছিল, কিন্তু নৱেম্বৰ 2019 চনত ইয়াক পুনৰবাৰ দেখা গৈছে। নম্বৰ 5, বন্ধুসকল, এজনী গৰুৱে যেতিয়া বহুত শোকত থাকে তেতিয়া তাই বহু পৰিমাণে গাখীৰ দিয়ে, আৰু গাখীৰৰ কোৱালিটিও বহুত ভাল থাকে। এতিয়া এজনী গৰুক তোমালোকে সুখ অনুভৱ কেনেকৈ কৰাবা? ইয়াৰ কাৰণে গৰুজনীক তাই নিজৰ নাম দিয়া, আৰু সেই নামেৰে তাইক মাতা। এতিয়া গৰুজনীয়ে ভাবিব যে তাইৰ নিজৰ এটা পৰিচয় আছে, আৰু তাই তেতিয়া সুখ অনুভৱ কৰিব, আৰু তাই 3 পৰা 4% বেছি গাখীৰ দিব। নম্বৰ 6, বন্ধুসকল, এনেকুৱা বহুত মানুহ আছে যাৰ পিঁয়াজ কটাৰ সময়ত চকুৰ পৰা চকুৰ পানী ওলায়। যদি পিঁয়াজ কটাৰ সময়ত তোমালোকে চুইলগাম চুবোৱা তেন্তে চকুৰ পৰা চকুৰ পানী ওলোৱা বহু পৰিমাণে কম হৈ যাব। নম্বৰ 7, বন্ধুসকল, USA অৰ্থাৎ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত থকা ষ্টেচু অফ লিবাৰ্টি বহুত ফেমাছ সেউজীয়া ৰঙৰ মূৰ্তি হয়, কিন্তু যেতিয়া ইয়াক স্থাপিত কৰা হৈছিল 29 অক্টোবৰ 1886 চনত, তেতিয়া ইয়াৰ ৰং কপাৰ ৰঙৰ আছিল, কিন্তু অক্সিডেশ্যন প্ৰক্ৰিয়াৰ ফলত ইয়াৰ ৰং সেউজীয়া হৈ গ'ল। নম্বৰ 8, বন্ধুসকল, উত্তৰ কোৰিয়া আৰু কিউবাত এই দুখন দেশত তোমালোকে কোকা কোলা কিনিব নোৱাৰ, কাৰণ সেই দেশত কোকা কোলা সম্পূৰ্ণৰূপে বেন আছে। নম্বৰ 9, বন্ধুসকল, তোমালোকে মন কৰিবা LPG চিলিণ্ডাৰ ৰং সদায় ৰঙা থাকে। ইয়াৰ 2টা কাৰণ আছে। প্ৰথমটো হ'ল ৰঙা ৰঙে ডেঞ্জাৰছ বুজায়, আৰু ৰঙা ৰঙৰ ৱেভ লেন্থ বহুত বেছি থাকে, যাৰ ফলত ইয়াক দূৰৰ পৰা
দেখা পায়। তাৰ কাৰণে LPG চিলিণ্ডাৰত ৰঙা ৰং থাকে, যাৰ কাৰণে মানুহে দূৰৰ পৰা চাই গম পাব পাৰে যে কিবা ডেঞ্জাৰাছ বস্তু আছে বুলি। নম্বৰ 10। বন্ধুসকল, আমাৰ মাজৰে বহুত মানুহে ভাবে যে মোবাইল ফোনটো বহুত দেৰি বা গোটেই ৰাতি চাৰ্জ লগাই থ'লে ই বেয়া হৈ যাব বা মোবাইলটো ফুটি যাব বুলি। কিন্তু চিন্তা কৰিব নালাগে, এনেকুৱা একো নহয়। কাৰণ আজিকালি স্মাৰ্টফোনৰ লগতে বেটেৰীকো স্মাৰ্ট বনোৱা হয়, যি ফুল চাৰ্জ হোৱাৰ পিছত চাৰ্জ নলয় আৰু ইলেক্ট্ৰিকেল ছাপ্লাই বন্ধ কৰি দিয়ে। নম্বৰ 11। বন্ধুসকল, তোমালোকে ফেচবুক একাউণ্টত আপলোড কৰা ফটোত GG বুলি কমেণ্ট কৰি চাবা। দেখিবা GG আখৰ ৰং ৰঙা হৈ যাব আৰু মোবাইলৰ স্ক্ৰীণত কিছুমান গ্ৰাফিক আহিব। GG কমেণ্ট কৰিলে বেলেগ গ্ৰাফিক আহিব আৰু GG অৰ্থাৎ 3টা G লিখিলে বেলেগ গ্ৰাফিক আহিব। চ' বন্ধুসকল, এই 11টা আমেজিং ফেক্টৰ বিষয়ে জানি তোমালোকক কেনেকুৱা লাগিল কমেণ্টত জনাবা, আৰু যদি ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে ধন্যবাদ।